অমা আমাৰ নতুন ঘৰটো ইয়াৰ পৰা কিমান দূৰ? বেছি দূৰ নহয়, পালোহি আৰু অকমান দূৰহে যাব লাগিব। একেবাৰে গাঁৱত গৈ ভালে লাগিছে নহয়, আহি থাকচোন। ভূত আন্টি মজা লাগিছে একেবাৰে। এনেকে নাৱত যাব পালে কাৰ বেয়া লাগিব। আপুনি কিন্তু ঘৰ বনাইছে কিন্তু দেই, বৰ ধুনীয়া জেগাত ঘৰ বনাইছে কিন্তু। ৰাস্তাই দেখি ভাল লাগিছে। ঘৰটো চাগে কি একদম তামাম লেটেষ্ট জেগাত হ'ব চাগে দেই। তহঁতি আৰু মোৰ ঘৰটো জ্বলাই দিলি। পুৰণা ঘৰটো ইমান কষ্টত বনাইছিলো মই, একেবাৰে ভূত হোৱাৰ পিছতো। হ'ব বাৰু, একো ডাঙৰ কথা নহয়। এতিয়া ঘৰটো একদম লেটেষ্ট, একেবাৰে বঢ়িয়া ফাৰ্নিচাৰ আছে, দেখাম দেই। নদীখনত গৈ আছো নহয়, নাওখন লৰি আছে। মোৰ যে বেলেগ ভয় লাগিছে পাই। এই ভয় খাবলেনো কি আছে, একেবাৰে একো নহয় দে। বেছি ভয় খোৱা নাই, অকমান হাত ভৰিকেইটা কপে আৰু অন্য একো নাই। নাওখন অকমান কপি আছে নেকি আমাৰ। আমি গোটেইবোৰ বেছি হৈ গৈছো নেকি। নাওখন সৰু চাগে, নহলে আমাৰ ওজন বাঢ়িছে চাগে দেই। মই আহোঁতে দুটা কল খাইছিলো আকৌ, কল খাই একেবাৰে বল হৈ গৈছে, ওজন বাঢ়ি গৈছে যেন লাগিছে। এনে শকতজনী দুটা কল খালেতো বৰ একেবাৰে ওজন বাঢ়িব। আজি মই মাংস খাই আহিছো নহয়, সেইকাৰণে পেটটো একদম ফুলি আছে, সেইকাৰণে চাগে। বাদ দে, মই কি খাইছো জানো? ভীমকল খালে হয় অতি বল। মই আকৌ বেলৰ চপত খাই আহিছো। মায়ে বেলৰ চপত বনাইছিলে, ইমান টেষ্টি লাগিলে নহয়। বাপৰে বাপ, গোটেই বাতিটো খাই আহিছো কৈছো নহয়। বেলৰ যে চপত ইমান ভাল হ'ব পাৰে মই ভাবাই নাছিলো। তই বেলৰ চপত খাই আহিছ নেকি? তোৰ মোৰ কষ্ট এনেই নাই, বেলৰ চপত খাইছে। কিনো কথা কয় একেবাৰে। বেলৰ চপত খাই পাইছ? কি টেষ্টি। আমাৰ ঘৰলৈ আহিবি, মায়ে খুৱাব, গম পাবি একেবাৰে। মই খুৱামগে ৰ তহঁতক, প্ৰথমতে ঘৰ পাই লওঁগে। ভূত আন্টি কিন্তু একদম টেলেণ্টেড আছে দেই, দেখিছ কি নাজানে। বা নাও চলাব জানে, গাড়ী চলাব জানে, বেলেগ আৰু। ৰে ভূত আন্টি একদম টেলেণ্টেড আছে, ক'ব লাগিব কিন্তু। ন আৰু চা না কি ধুনীয়াকে নাও চলাই আমাক লৈ লৈ গৈ আছে। আৰু ঘৰটো বৰ ধুনীয়া জেগাত হ'ব চাগে দেই। কি শব্দ হৈ আছেনো ইমান? কিনো শব্দ হ'ব? পানীত আকৌ মাছ থাকে নহয়, মাছৰে শব্দ চাগে। এই নদীখনত ঢেৰ মাছ আছে একেবাৰে। আমি বৰশী বাও নহয়, কি ভাল ভাল মাছ ওলাই। একেবাৰে সোৱাদেই বেলেগ এই নদীখনৰ মাছৰ। পানীখিনি কিন্তু বেছি শব্দ শুনিছো দেখোন। পাই ইমানকে কলকলাইছে। ভূত আন্টি, চুনামি আহিব নেকি আকৌ? তই বৰ পণ্ডিত, ভূমিকম্প আহিলে কিবা নদীখন নলৰিব নেকি? লৰিবই আকৌ। নাই, চুনামি নহয়। পানীখিনি উতলিছে চাগে, কেতিয়াবা গৰম পানী ওলাই নহয় নদীৰ মাজৰ পৰা। সেইটো আকৌ ভলকেনো থাকিলেহে ওলাই, জানো নাই আকৌ? জ্বালামুখী থাকিলেহে ওলাই। নাজানো পাই, কিন্তু শব্দটো বেছিকৈ হৈছে কিন্তু, কল কলকে। এডাল কি ওলাইছে? হে হৰি, এইটো কি বস্তু? ভূত আন্টি, চকচোন চক, এইটো কি বস্তু? মা, মোৰ ভয় লাগিছে। কি কৰো এতিয়া? এইটো আকৌ আহিলে। তহঁতি ভয় খাব নালাগে, ভূত আন্টি পাগল হ'ল নেকি? কি কৰিছে বাৰু? সেইডালে খাই পেলাব তাইক। আমাৰ মা বহুত এক্সপাৰ্ট হয়। আমাৰ মায়ে চব জানে, কাক কেনেকে খেলাব লাগে। ইমান ডাঙৰ সাপডাল। ভূত আন্টি, আপুনি যিটো মন্ত্ৰ গালে নে কি কৰিলে, মইতো ভয়ে খালো একেবাৰে। মই প্ৰথমতে ভাবিলো আপোনাকে খাব বুলি। বাপৰে বাপ, মই ভাবিলো আজি মোৰ শেষ কাম তমাম আৰু। চিন্তা কৰিব নালাগে, এইবোৰ বস্তু ওলাইয়ে থাকে একেবাৰে। আমি ভূত নহয়, আমি অকমান গিলি কৰিলে গুচি যায় একেবাৰে। ইমান ভয় খাব নালাগে। এনেও ই মোৰ ভাষা বুজি পায়, কেতিয়াবা মোৰ পিছে পিছে আহে। মই তাক খেদাই থাকো। আজি একেবাৰে মানে তহঁতৰ লগত আহিছো যে, সেইকাৰণে দেখা পাই পেলাই চাবলৈ আহিলে চাগে, সেইকাৰণে তাক খেদালো। ভূতৰ লগৰী মানে। দেখিছ ধুনুকি, আৰু কি বা দেখা পাওঁ এতিয়া। ব'ল। বাপৰে বাপ,
আছো যেন কি কথা কয় হে মই এতিয়াও বিশ্বাস হোৱা নাই মা এইটো কি আছিলে সাপ আছিলে সাপ ইমান ডাঙৰ সাপ দেখিছনে মই চিনেমাতহে দেখিছিলো দেই আইও এইবোৰ বস্তু থাকেনে বাৰু এই নহয় আণ্টি কিমান দেৰিত আমি ঘৰ পামগে মানে আৰু কিবা কিবি সাপ চাপাও আছে নেকি আপুনি জনাৰ মতে শুনাকণ ভয় খাব নালাগে মই আছো নহয় মই থাকোঁতে এই সাপবোৰে তহঁতক একো কৰিব নোৱাৰে দেই নহয় মানে আণ্টি বেগেতে যাব পাৰিলে ভাল আছিলে অন্ধকাৰ হোৱা আগে আগে ঘৰৰ পাই গ'লে আৰু মাহঁতো চিন্তা নকৰিব সেইটো কাৰণে কৈছোঁ এতিয়া সাপ ওলালে আকৌ বা কি বোলে বেগেতে যাওঁ বলক আণ্টি নাওখন আপুনি অকণমান ভালকৈ চলাই দিয়কচোন ইমান কোবাই কোবাই চলাওকচোন একো নকৰে বোলে আহি থাকা একো নহয় মই আছো নহয় মই খেদাই দিম নহয় দুনুকি ভয় খাব নালাগে মই আছো নহয় মই মাই তোমালোকক একো হ'ব নিদো আণ্টি ইমান ডাঙৰ মাছ আজিলৈকে আমি দেখা নাই এইটো একো নহয় ইয়াতকে ডাঙৰ ডাঙৰ মাছ আছে নহয় তহঁতি ভয় খাবি কাৰণে সৰু মাছ তাকে মই আনিলো তহঁতি ভয় খাবি যে ডাঙৰ মাছ দেখিলে মই পিছতকে বাৰু ডাঙৰ মাছ দেখাম দেই এইটো অকণমানি মাছ তহঁতৰ কাৰণে লৈ আনিছো তহঁতি খাবি আজি ৰাতি দে আইও ইমান ডাঙৰ মাছ খাবই মন যোৱা নাই এই মাছটোৰ লগত আমি খেলিবই পাৰিলোহেঁতেন ইমান ডাঙৰ মাছে আমাকে গিলি পেলাব আমিনো কেনেকে খেলিম কচোন ইমান ডাঙৰ মাছ এতিয়া এই মাছটো ঘৰৰ ভিতৰলৈ কেনেকে লৈ যাম হয় মই লৈ যাম পিছফালৰ পৰা চিন্তা কৰিব নালাগে আৰু নহ'লে কিনো মানুহবোৰৰ মাজত যে থাকিব নোৱাৰি আৰু দেই আমি জংঘলত সৌ কিনাৰত একেবাৰে ঘৰ বনাইছিলো তাতে বোলো আমি তিনিটা ভূত বাপেক মাক ল'ৰা পোৱালি একেলগে শান্তিত থাকিম নাই এই মস্ত মস্ত পাথৰ উলিয়াই নহয় একেবাৰে আমাৰ ৰাতি টিংখনলৈ আমি শুবই নোৱাৰোঁ ভূত হ'লে কি হ'ব আমাৰ টোপনি লাগে নহয় সেইকাৰণে বোলো বাপেকে নদীৰ মাজতে বনালো ঘৰটো বোলো ইয়াতে থাকিম যা বোলো যাব লাগিব নহয় মাক বাপেকে আকৌ চিন্তা কৰিব নহয় ই আকৌ এনেকে কৈছে একেবাৰে বিয়া কৰি লৈহে নিব ধুনুকিক এই ভূত আণ্টিজনীয়ে ধুনুকিক দেখোন ঘৰৰ বোৱাৰী বনাব যেন লাগিছে ঐ তহঁতি শুনিছনে এইফালে বিদায় কৰি নাথাক মাছটো লৈ যাওঁগে ব'ল শুনচোন মোৰ কথা এটা ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ আছে ডিষ্টাৰ্ব কৰি নাথাকচোন দেই ব'ল ব'ল মাছটো লৈ যাওঁ আজি ৰাতি মজা মাছ খাম ন তাকেনো মজা লাগিব ইয়াৰ পৰা যে কি লেটেষ্ট ভিউ দেখা পাইছো ইয়াতে থাকিব মন গৈছে মোৰ যে মাছটো খাব মন গৈছে ইমান ডাঙৰ মাছ প্ৰথমবাৰ খানে খাম নহয় সেই সাপডালকো খাব পালে মজা লাগিছিলেহেঁতেন কিন্তু কোনে আনিলেহেঁতেন ভূত আণ্টি আপুনি নেক্সট টাইম সাপডালক মাৰি আনিবচোন বোপাই সেই সাপডালৰ ভিতৰত গোটেই বি আছে সেইডাল মাৰি খোৱালে তহঁতৰ বি লাগি যাব একেবাৰে বুজিছ সেইবোৰ খাবলৈ বাদ দে মাছ দিয়ে আছে মাছকে লৈ আনিম দে মোৰ ঘৰ মানে তোমাৰে ঘৰ এইফালে দলং এখন আছে দেখাও হিয়া ব'ল ধুনুকি দলং চাবলৈ যাওঁ মাছটো বৰ হেভি মই তোমাৰ হিৰোয়ে ধুনুকি মায়ে বাচিব আকৌ কৰো অলপ চলপ মাকটো হেল্প কৰিয়ে দিওঁ নাই নাই মই বিয়া পাতিলে মোৰ ঘৈণীয়েকক বহুত মৰম কৰিম একেবাৰে চব কাম কৰি দিম আৰু নহ'লে কি পিছে মোৰ লগতনো কোনে বিয়া পাতিব মইতো ভূত হৈ গ'লো ন ভূতৰ লগততো ভূতেহে বিয়া পাতিব কথা পাতি থাকোঁতে পাহৰিয়ে গ'লো ব'লা মই তোমাক ৰুমবোৰ দেখাই দিওঁ বাবাটো পুনাগৰ দেখিছ
এইফালে কি ধুনীয়া নদীখন আছে, তহঁতি ইয়াত খেলিব পাৰিবি, গম পাইছ? তহঁতি অকণমান দেৰি খেল, মই অলপ চাই আহোঁচোন। ধুনুকি আৰু পিজুচ নাহিলে দেখোন। এইকেইটা নিজৰ লগতে খেলি থাকে, আমাৰ লগত টাইম পাছে নকৰে। যেতিয়াৰ পৰা তাহাঁত দুটাৰ ফ্ৰেণ্ডশ্বিপ হৈছে, ইটোৱে সিটোৰ লগত একেবাৰে চিপকিয়ে থাকে, আমাৰ লগত নেখেলে। আণ্টি, ইহঁতক বিয়া দি দিব বুজিছে, আপোনাৰ বোৱাৰী হৈ যাব ধুনুকি, আপোনাৰ লগতে থাকিব। কি কথা তহঁতি যে জমাই দিছ দে। মোৰ পেটটো বিষাই গৈছে গো, হাঁহি হাঁহি। আৰু নহ'লে কি, তাই এনেও দেখিবলৈ চেকিবলৈ বেয়া, সেই টকলাটোতকে আৰুনো কি ভাল পাব? ঐ পগলা, কথা কি কওঁ তই হা? তোৰ মুখত যি আহে তাকে বক। নহয় মানে আণ্টি, মই হেৰি কথা কৈছোঁ, ধুনুকি কথা কৈছোঁ মানে, তাই দেখিবলৈ বেয়া। আপোনাৰ ল'ৰাটোক ইমান মৰম লগা, কিউট, আৰু তাতে মানে একেবাৰে তাৰ ওচৰত মানে এইবোৰ পাৱাৰ্ছ আছে, মানে কি বুলি কয় মানে ভাল বস্তুটো মানে মই এতিয়া মানে ফুটাই তুলিব পৰা নাই, মানে বহুত ভাল গুণ আছে তাই যোগ্য নহয়, আপুনি বুঢ়াই নকৰিব তাইক। হ'ব বাৰু, তহঁতি খেল দে, মোৰ অকণমান ভাগৰ লাগিছে আজি নাও চলাই চলাই। আহিম দে অলপ পিছত, তহঁতি মাছ খাবলৈ আহিবি দেই। মোৰ ল'ৰাটোলৈ বেয়াই লাগে, ভূত হ'লেও তাৰ অন্তৰখন ইমান ভাল, ইহঁতক ইমান আপোন কৰি লৈছে, আৰু ইহঁতি তাৰ কথা এনেকৈ ভাবে। ধুনুকিও এতিয়া লগ দিছে, কালি পৰহি ধুনুকি যদি ডাঙৰ হৈ পেলাই ইয়াৰ যদি লগ নিদিয়ে, তেতিয়াহ'লে মোৰ ল'ৰাটো কি হ'ব বাৰু? সি অকলে অকলে আকৌ যদি সি মানুহ খাব লাগি যায়, নাই, কিবা এটা কৰিব লাগিব। ঐ, তই আণ্টি মনটো কেলে বেয়া কৰি দিলি হা? কিহৰ বেয়া কৰি দিলি? একেবাৰে মুখৰ পৰা ওলাই গ'ল, মই জানি বুজি কোৱা নাই নহয় হেৰ'। বাদ দে, কিনো কাজিয়া কৰি থাক তহঁতি, আচোন আমি খেলো অলপ। চুপ থাক, তহঁতৰ অকণমানো ইম'চন বোলা বস্তু এটা নাই মানে ন? বা কি মজা লাগিছে। যা আণ্টিক গৈ পেলাই চৰি কগে যা। এতিয়া নকলেও হ'ব দেখোন, অকণমান দেৰি খেলি লওঁচোন। ঐ ঘৰলৈ যাওঁ ব'ল, মোৰ যে একদম ভাল লগা নাই। তই গুচি যা, আমিতো খেলিম এতিয়া। আহিছোহে, অলপ খেলাৰ পিছত যাম দেই। মোৰ লাগিছিলে ইয়াত কিবা এটা আছে বোলো, ইয়াত যে 2 মিনিট শান্তিত থাকিব নোৱাৰি দেই, মই যাওঁ পলাওঁ। এইডাল আকৌ আহিলে, পলা। এই সাপডালক আণ্টিয়ে খেদাই নিদিয়ে কেলে বাৰু? হয় পাই, আমি খেলিম কেনেকেনো? জানো পাই, পলাচোন পলা। কি হ'ল বন্তি, আজি চবকে মাতিলি যে? খুৰী, বৰ দৰকাৰতহে মাতিছোঁ আপোনালোকক, জানেনে? কিয়, কি হয়নো? গাঁৱত ভূত আছে জানেনে আপোনালোকে? কি কথা ক'বলৈ আহিছ পম্পিত? কিয় ককা, আপুনি কিয় মিছা কথা কৈছে? বলেণ্ডাৰ যে একেবাৰে জ্বৰ উঠিছে, ভূতক দেখা পায়, সেই কথা কেলে নকয় আপুনি? হয় নেকি খুৰা? নহয়, বলেনে নিজৰ কামৰ কাৰণেহে জংঘলৰ মাজেদি অহা যোৱা কৰে। গা বেয়া হৈ গ'ল আৰু, বতৰ সলনি হৈছে, গা বেয়া হ'বই আৰু। তাতে আৰু ভূত দেখা পাই হ'ব নেকি? এইবোৰ কথা মই বিশ্বাস নকৰোঁ দেই। পাই, ভূত থকা হেঁতেন আমি দেখা নাপালোহেঁতেন নি আৰু? কিহৰ ভূতৰ কথা এইবোৰ কাহিনীবোৰ বনাব আহিছ? ভূত চুত একোডাল নাই। হয় পাই, ইমান কামৰ মাজত একেবাৰে অকণমান সময় ওলাই আহিছিলোঁ, এই ভূতৰ গল্প শুনিবলৈ আহিছোঁ নেকি? মই সঁচাকৈ কৈছোঁ বোলো, পোনাকণহঁত বাবাটোহঁতে ভূতৰ লগত কথা পাতি থাকে, আৰু মই পাৰিলে মই আপোনালোকক লৈ যাব পাৰোঁ, ভূত ক'ত থাকে। পম্পি চাগে কিবা এটা হ'ল, তাই চদমা তদমা লাগিলে নেকি, ডক্টৰৰ ওচৰলৈ লৈ যাব লাগিব আমি গোটেইবোৰে মিলি পেলাই। গাঁৱৰ ছোৱালী নহয় জানো? পম্পি, কি হৈছে কচোন? তোৰ মন চন বেয়া নেকি? নহয়, মোৰ মন চন বেয়া। মোৰ কথা আপোনালোকে বিশ্বাস নকৰে কেলেনো? ককা, আপুনি কৈছিলে নাই জংঘলত যে এটা পৰিবাৰক আমি গাঁৱৰ মানুহবোৰে একেবাৰে জ্বলাই দিছিলে বুলি? সেই পৰিবাৰটোতে ভূত আছে, আৰু সেই ভূতক মই দেখিছোঁ, নিজ চকুৰে দেখিছোঁ। ককা কওকচোন, হয়নে নহয় কথাটো? মিছা যদি কওক। সেইটো কথা আজি কত বছৰ হ'ল একেবাৰে। সেইটো কথা আৰু ইমান দিন থকাহেঁতেন আমি নেদেখিলোহেঁতেন নেকি? তোক আৰু মই সেইদিনাখন এনেই অলপ ক'লোঁ, সেইবোৰ ফাল্টু কথা মই বিশ্বাস নকৰোঁ দেই। বুঢ়াটো কম নহয় পাই, যি টি কথাবোৰ বকে। আচ্ছা ঠিক আছে, কোনোবাই কওক নকওক, মোৰ সেইবোৰ দৰকাৰ নাই। মই দেখিছোঁ, মই দেখাই দিম। মোৰ লগত চবেই ব'লক, আমি ভূত চাবলৈ যাওঁ, ব'লক। আমাৰ ওচৰত ইমান সময় নাই বুজিছ নাই, নিজৰ কাম আছে, ঘৰৰ কামবোৰ এৰি থৈ আহিছোঁ। এতিয়া ভূত চাবলৈ লৈ যাওঁ বুলি কৈ পেলাই যদি ভূত নেদেখোঁ, অকণমানতো কষ্ট কৰিব লাগিব ন? আৰু ভূত ওলাইছে বুলি মইতো এনেই নকওঁ, মই পাগল হোৱা নাই নহয়। বুজিছে, তাইৰ মানসিক স্থিতিটো গৈছে যেন লাগিছে, একেবাৰে হিলি গ'ল যেন লাগিছে। তাকে পাই, তাইক ধৰি বান্ধি ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগিব। মোৰ লাগিছে অকণমান তাই গ'ল। হয়, তাকে ময়ো ভাবিছোঁ, একেবাৰে গ'ল্ডেন লাগিছে। ছোৱালীজনীৰ অৱস্থা বেয়া হ'ল, কোনেনো বিয়া পাতিব এতিয়া তাইক? পাগল হ'ল বুলি নক'ব, প্ৰথমতে ডক্তৰৰ ওচৰত গৈ লৈ যাওঁ, দেখাই দিওঁ আকৌ তাইক, আকৌ কি বা হৈছে।
তাৰপিছতহে ভূতেও পাব পায়, ঠিক নাই। এই ৰ'বা, ভূতে পালে বুলি ক'লে আকৌ ডক্টৰে ভালকৈ নাচাব নহয়। ব'লা প্ৰথমতে ডক্টৰৰ ওচৰলৈ লৈ যাওঁ তাইক। কি হ'ল, গোটেইবোৰে গোট খাই কি একেবাৰে ফুচফুচাই আছেনো? নহয় নহয়, আমি যাম, তোৰ লগত যাম। এই তাকে কথা পাতি আছিলো, কেইটা বজাত গ'লে ভাল হ'ব বা? কাইলৈ যাম আকৌ, 7টা বজাতে যাম একেবাৰে। ভূতক এইবাৰ ধৰা পেলাইহে ৰম একেবাৰে। চাওঁচোন, শুনিলে নাই আপুনি? আপুনিও ওলাই থাকিব একবাৰ 7টা বজাত দেই, মই লৈ যাম কিন্তু। অঁ ঠিক আছে দে। আপুনিও ওলাব ককা, অকল কাহিনীবোৰ শুনাই থাকিলে নহয় নহয়, চাই আহিবগৈ নিজ চকুৰে, তেতিয়া বিশ্বাস কৰিব। মোৰ যে তাই গ'ল যেন লাগিছে দেই। কি বা হ'ল ছোৱালীজনী? মই পুৰণি কথাটো ক'লো বুলি আৰু ইমানকৈ ল'লে নে? সেইকাৰণে ল'ৰা ছোৱালীক যি টি গল্প শুনাব নালাগে, বুজিছে নাই? আপুনিও আৰু বুঢ়া বয়সত কিনো কৰি থাকে? সেই গল্প শুনোৱা নাছিলো নহয়, সঁচা কাহিনীটোহে ক'লো। বোলে বুলিলে এতিয়া দেখিছেনে ছোৱালীজনী আধা পাবলৈ হ'ল একেবাৰে। এতিয়া কাইলৈ আমাক ক'ত বা লৈ ফুৰেগে? নাই তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগিব, এনেকৈ হ'লে নহ'ব নহয়। তাই একেবাৰে ভূত বুলি কৈ থাকিব আৰু আমি ভূতলৈ চাবলৈ যামনে? এইবোৰ তাইৰ মগজৰ বেমাৰ হৈছে, বুজিছে? অঁ ঠিকে মগজৰ বেমাৰ হৈছে, তাইকে ডক্তৰৰ ওচৰলৈ লৈ যাব লাগিব। চাইকলজিষ্ট নে চাইকাইট্ৰিষ্ট কি কয় যে, তালৈকে লৈ যাব লাগিব। মোৰ মানুহজনী জীয়াই থকাহেঁতেন জাৰি দিলোহেঁতেন, একেবাৰতে ঠিক হৈ গ'লহেঁতেন। সেইবোৰ নালাগে বাৰু, এইবোৰ ডক্তৰে জানিব নহয়। ডাক্তৰৰ ওচৰলৈ লৈ যাম আমি, দৰৱ পাতি দিলে ঠিক হৈ যাব। অঁ কাইলৈ লৈ যাব লাগিব যেনে তেনে তাইক। বাৰু ঘৰলৈ যাওঁ। ভূত চুত ক'তনো দেখিলে পায় তাইয়ে জানে আৰু দেই। 10 বছৰে অকলে থাকিলো, ভূত নেদেখিলো পায়। শুনাকণহঁতে যে কি কৰি থাকে নহয়, কি খেলি থাকে তাহাঁতিয়ে জানে। তাহাঁতিয়ে এইবোৰ কাহিনী উলিয়াইছে যেন লাগিছে। বৰ বদমাছ হৈছে নহয়। ঘৰলৈ আহক, ঠিকছে বেতন দিম। আজি আহক ঘৰলৈ, পঢ়া শুনা বাদ দি কি কৰি আছে চোৱা নাই নহয়, ঠিকছে সুধিব লাগিব তাহাঁতক। হয় পাই, বাবাটোতো আজিকালি ইমান উৎপতীয়া হৈছে, ঘৰত নাথাকে। পঢ়া শুনা বাদ দি অকল খেলিবলৈ। এতিয়াও নাই নহয়, অহাই নাই। আজি আহক, ঠিকছে দিম একেবাৰে। নমস্কাৰ, কেনে আছে? ভালে আছেনে? সকলোৱে হাঁহি ফুটি আছে? সকলোৱে হাঁহি ফুটি থাকিব দেই। সকলোৱে হাঁহি ফুটি থাকিলে মানে মোৰ বৰ ভাল লাগে জানেনে? বাবলি কাৰ্টুন চাইছে নাই? কেনে লাগিছে? ভাল লাগিছে যদি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। আৰু নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰিব নাপাহৰিব, তেনেহ'লে নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব। আহো দিয়ক, ভালে থাকিব, হাঁহি থাকিব। আৰু বাবলি কাৰ্টুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভূতৰ ঘৰ কাহিনীবোৰ কেনে লাগিছে কমেণ্ট কৰি নিশ্চয়কৈ জনাব। বাই।